বাঁহগাজ খাই নিশ্চয় আপুনিও ভাল পায়। বাঁহগাজ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী? বাঁহগাজ খোৱাত কোনে সতৰ্কতা ল'ব লাগে? বাঁহগাজ হৈছে অসমীয়া সমাজত প্ৰচলিত এবিধ থলুৱা খাদ্য, যিবিধৰ সোৱাদ অতি তৃপ্তিদায়ক। সাধাৰণতে বাঁহৰ গছৰ পৰা ওলোৱা গজালিকে আমি বাঁহগাজ বুলি কওঁ। বাঁহগাজ অকল অসমীয়া সমাজতেই নহয়, গোটেই ভাৰততে ব্যৱহাৰ কৰা হয়। আচলতে ইয়াৰ সোৱাদ অতি সুকীয়া আৰু বহুতৰে হয়তো প্ৰিয় খাদ্য। বাঁহৰ গাজৰ পৰা আমি আচাৰ তৈয়াৰ কৰোঁ, দাইলতো দিওঁ, মাছ মাংস ইত্যাদি বিভিন্ন ধৰণৰ খাদ্য উপকৰণত আমি বাঁহগাজ ব্যৱহাৰ কৰোঁ। বাঁহৰ গাজ অকল সুস্বাদুৱেই নহয়, ই ঔষধি গুণেৰেও ভৰপূৰ। গতিকে বাঁহগাজৰ পৰা হ'ব পৰা কেইটামান উপকাৰৰ বিষয়ে আজি জানো আহক। বাঁহগাজে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। বাঁহগাজে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। বাঁহগাজে আমাৰ শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস কৰাত সহায় কৰে। বাঁহগাজে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। মহিলাৰ ঋতুস্ৰাৱৰ সমস্যাৰ বাবে বাঁহগাজ বৰ উপকাৰী। শৰীৰৰ ক্ষতিকাৰক কলেষ্টৰেল আঁতৰ কৰাতো সহায় কৰে বাঁহগাজে। কিন্তু বাঁহগাজ খোৱাত কোনে সতৰ্কতা ল'ব লাগে জানেনে? কেঁচাকৈ গৰম পানীৰে নোধোৱাকৈ বাঁহগাজ কেতিয়াও সেৱন কৰিব নালাগে। গৰল, থাইৰয়ডৰ টিউমাৰ আৰু হাইপ'থাইৰয়ডৰ ৰোগীয়ে বাঁহগাজ নোখোৱাটোৱে মংগলজনক। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।